সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। আগত যি সেৱা আছিলে এতিয়া এইটো হৈ গৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড বা ASSEB তাৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন, যিটো 1 ছেপ্টেম্বৰ তাৰিখে ওলাইছে। এইটো নটিফিকেশ্যনখনত SSLC 2026 বা হাই স্কুল শিক্ষান্ত পৰীক্ষা যেটো 2026 বৰ্ষত অনুষ্ঠিত হ'ব তাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ফৰ্ম ফিলআপ আছে সেই সম্পৰ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব ফৰ্ম ফিলআপ সবিশেষ মই জনাম আৰু ফিজ কিমান লাগিব। তো আপোনালোকে শেষলৈকে ভিডিওটো ভালকৈ চাব। এটো চাব পাৰিছে যে it is for information of all the schools affiliated under Assam State School Education Board Division 1 date the dates of the form fill-up for appearing SSLC examination 2026 through online examination portal, that is sebaregistration.org, has been scheduled as below. অর্থাৎ SSLC examination 2026 or কারণে অনলাইন এক্সামিনেশ্যন পোর্টেল যেটো এই পোর্টেলটো খুলি দিয়া হৈছে আৰু পোর্টেলটো ওয়েবসাইটটো হ'ল sebaregistration.org, যেটোৰ শিডিউলটো এনেকুৱা ধৰণৰ যে অনলাইন ফৰ্ম ফিলআপ 1 ছেপ্টেম্বৰ 2025 টু 4 অক্টোবৰ 2025। অৰ্থাৎ অনলাইন ফৰ্ম ফিলআপটো 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 4 অক্টোবৰলৈকে চলিব। লাষ্ট ডেট অফ অনলাইন পেমেন্ট অফ চালান জেনেৰেশ্যন 10 অক্টোবৰ 2025। অর্থাৎ অনলাইন যে পেমেন্ট এটো কৰিব পাৰিব 10 অক্টোবৰলৈকে আৰু লাষ্ট ডেট অফ চালান পেমেন্ট এট দ্য SBI বেংক 15th অক্টোবৰ 2025। SBI বেংকত চালান পেমেন্ট কৰা লাষ্ট ডেট 15 অক্টোবৰ। অনলাইন চেকলিষ্ট কাৰেকশ্যন আপ টু 20th অক্টোবৰ 2025 আৰু অনলাইনত এই লিষ্টবিলাক কাৰেকশ্যন কৰিব পাৰিব 20 অক্টোবৰলৈকে। ডিটেইল ইনষ্ট্ৰাকশ্যন ফৰ filling up the form will be available in the online examination portal at sebaregistration.org. আৰু অনলাইন ফৰ্ম ফিলআপ কৰাৰ কাৰণে ফৰ্মটো কেনেকুৱা হ'ব হেতু এই sebaregistration.org এই সাইটত আছে। তাৰ পিছত কি লিখছে চাওক, ইউজাৰ please note user ID and password for the online examination portal sebaregistration.org will be same as the class 9 registration portal. If user ID and password is lost, then please contact the member secretary registration regional office SSEB of your district concerned. অর্থাৎ sebaregistration.org খুলিবৰ কাৰণে স্কুলৰ যেটো ইউজাৰ আইডি আৰু পাসওয়ার্ড এটো ক্লাস 9 ৰ ৰেজিষ্ট্ৰেচন পোৰ্টেলৰ কাৰণে যেটো ইউজাৰ আইডি পাসওয়ার্ড আছিল হেতুই থাকিব। যদি কাৰোবাৰ হেৰাই গৈছে তেতিয়া জিলাৰ যি অফিস আছে তাতে যোগাযোগ কৰিলে পাই যাব। এটো চাব পাৰিছে। তাৰ পিছত নম্বৰ পেমেন্ট can be made through SBI online mode of SBI চালান generated from the portal. For SBI চালান school can deposit it in any nearest SBI branch along with the necessary fees. অর্থাৎ যেটো ফিজ তেওঁলোকে স্কুলৰ ফালৰ পৰা জমা দিব লাগে হেতু SBI চালানৰ জৰিয়তে জমা দিব পাৰিব। ওচৰতে থকা SBI যি ব্ৰাঞ্চ আছে তাতে হেল্পলাইন নাম্বাৰস are provided in the online examination portal. হেল্পলাইন নাম্বাৰো দিয়া থাকিব। In the form fill-up portal, students' name will appear in the portal only if the marks of unit test 1 is available in the marks entry portal against the student. তো এইটো বিদ্যালয়ৰ কাৰণে মানে গুৰুত্বপূৰ্ণ কথা যে যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ইউনিট টেষ্ট 1 ৰ মাৰ্ক বঢ়াইছে তেতিয়া হলে এই ছাত্ৰ ছাত্ৰীসকলৰ নামবিলাক শো কৰিব ফৰ্ম ফিলআপৰ কাৰণে। স্কুল has to provide the bank account details of each student while filling the form. আৰু যেতিয়া ফৰ্মটো ফিল আপ কৰিব তেতিয়া প্ৰত্যেক ষ্টুডেন্টৰ বেংক একাউন্ট যেটো আছে হেতু ফিল আপ কৰি দিব লাগিব। তাৰ পিছত এটো ফিছৰ কথাটো ভালকে ছাত্ৰ ছাত্ৰীসকলে জানি লব যে কিমান আছে। It is for information of all concerned that the fees structure of the candidates who are going to appear in the ensuing SSLC examination 2026 is as below. Examination fees লাগিব 800 টকা আৰু প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন অৰ্থাৎ প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন যিবিলাক থাকে তাৰ কাৰণে 50 rupees কৈ লাগিব আৰু সেন্টাৰ ফিস থাকিব 350। তো এই গুটেখিনি ছাত্ৰ ছাত্ৰীসকলে জমা দিব লাগিব। টোটাল হৈ যাব 1200। এস কথাখিনি মই অসমীয়াতে কৈ দিছো যে অসম চৰকাৰৰ 7/1/2022 তাৰিখৰ বিজ্ঞপ্তি অনুসৰি যিসকল প্ৰাৰ্থীৰ অভিভাৱকৰ বাৰ্ষিক আয় 2 লাখ টকা বা তাৰ তলত আৰু 2023 আৰু 24 চনত ক্লাস 9ত নামভৰ্তি কৰা হৈছে তেনে চৰকাৰী প্ৰাদেশিকীকৰণ কৰা আৰু স্বীকৃত বেঞ্চাৰ বিদ্যালয়ৰ প্ৰাৰ্থীৰ বাবে পৰীক্ষাৰ ফিস মাফ কৰা হ'ব। অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ ফিস
দিব নালাগে আৰু বিশেষ কিছুমান চৰ্তাৱলী আছে এইবিলাক চাই ল'ব যে কিছুমান বিদ্যালয় অন্য বিদ্যালয়ত অধ্যয়ন কৰোঁতা ছাত্ৰ ছাত্ৰীক নিজৰ বিদ্যালয়ৰ অন্তৰ্গত হিচাপে নাম লিখাইছে এই ধৰণৰ প্ৰাৰ্থী ফিজ মাফৰ সুবিধা লাভ কৰিব নোৱাৰে যদি মাফ কৰা হয় আৰু পিছত ধৰা পৰে তেন্তে প্ৰাৰ্থীৰ ফলাফল ৰখাই থোৱা হ'ব আৰু প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব আৰু 2 নম্বৰ ফিজ মাফৰ বাবে প্ৰাৰ্থীৰ অভিভাৱক বা সংৰক্ষকে বা অভিভাৱক বা মাক দেউতাকে বিদ্যালয়ৰ প্ৰধানৰ ওচৰত আবেদন দাখিল কৰিব লাগিব বিদ্যালয়ৰ প্ৰধানেই প্ৰাৰ্থীৰ দাখিল কৰা নথি প্ৰমাণৰ সত্যতা যাচাই কৰিব লাগিব আৰু 4 নম্বৰ প্ৰাৰ্থীয়ে ক্লাছ 9ত নামভৰ্তিৰ সময়ত লগোৱা গছৰ বৰ্তমান অৱস্থা দেখুৱা এটা ফটো দাখিল কৰিব লাগিব আৰু প্ৰাৰ্থীয়ে কেৱল তেওঁলোকৰ ক্লাছ 9ৰ নামভৰ্তি কৰা বিদ্যালয়ৰ পৰা পৰীক্ষাৰ ফৰ্ম পূৰণ কৰিব পাৰিব নামভৰ্তি যদি স্থানান্তৰ নহয় তেন্তে অন্য বিদ্যালয়ৰ পৰা ফৰ্ম পূৰণ কৰিব নোৱাৰিব কেন্দ্ৰৰ যেটো ফিজ 350 টকা প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে এটো ASSEBৰ দ্বাৰা প্ৰত্যেক কেন্দ্ৰত মুক্তি দিয়া হ'ব যেহেতু এই সকল প্ৰাৰ্থীৰ পৰীক্ষাৰ ফিজ সম্পূৰ্ণৰূপে মাফ কৰি দিয়া হৈছে গতিকে সেন্টাৰ ফিজ যেটো থাকে এটো ASSEB অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা দিয়া হ'ব কেন্দ্ৰ প্ৰদানক বেংকৰ জৰিয়তে এই ফিজ কেন্দ্ৰত তুলি ল'ব লাগিব SSLC পৰীক্ষা 2026ৰ ইন্টাৰনেল এছেছমেন্ট আৰু প্ৰেক্টিকেল পৰীক্ষাৰ নম্বৰ প্ৰবিষ্ট কৰাৰ তাৰিখ পিছত জনাই দিয়া হ'ব বুলি কৈছে আৰু অধিক তথ্য যদি জানিব লাগে তেতিয়া seva.registration.org ত ভিজিট কৰিব লাগিব আৰু অনলাইন ফৰ্ম পূৰণৰ তাৰিখ 1 ছেপ্টেম্বৰ 2025 ৰ পৰা 4 অক্টোবৰ 2025 লৈ আৰু প্ৰতিটো বিদ্যালয়ে বছৰি 1000 টকা স্বীকৃতি আৰু সংযুক্তিৰ ফিজ পৰিশোধ কৰিব লাগিব আৰু হেতু ছাত্ৰ ছাত্ৰী সকলৰ পৰা তেওঁলোকে ল'ব নোৱাৰে সেই ফিজটো তো এইখিনি আছিল আসলতে গুৰুত্বপূৰ্ণ ইনফৰমেশন এই SSLC 2026 ৰ যে ফৰ্ম ফিল আপ সম্পৰ্কীয় যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব থ্যাংক ইউ